নমস্কাৰ কম্পিটিটিভ এক্সাম ৰিলেটেড আমাৰ অন্য এটা ভিডিঅ'লৈ মই কপিল বৰাই আপোনাক স্বাগতম জনাইছো অসম চৰকাৰে অনুষ্ঠিত কৰা প্ৰত্যেকটো পৰীক্ষাত আহি থকা জিঅ'গ্ৰাফি ৰিলেটেড বছা এমচিকিউ টাইপ 20টা প্ৰশ্নোত্তৰ এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে তেন্তে বলক ইম্পৰ্টেন্ট প্ৰশ্নবোৰ এবাৰ চাই লওঁ প্ৰশ্ন 1 ব্ৰহ্মপুত্ৰ নদীৰ প্ৰধান উপনৈ কেইখন এই চাৰিটা অপচন যদি চাওঁ ইয়াৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ 13খন যিহেতু ব্ৰহ্মপুত্ৰ নদীখন অসমৰ পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে তেনে ক্ষেত্ৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ কেইখন হৈছে সোৱণশিৰি জিয়াভৰলী জিয়াধনশিৰি পুথিমাৰী পাগলাদিয়া মানাহ আৰু চম্পাৱতী আৰু দক্ষিণ পাৰৰ উপনৈসমূহ হৈছে বুঢ়ীদিহিং দিখৌ ধনশিৰি কপিলী দুধনৈ আৰু কৃষ্ণাই এই দুই পাৰৰ উপনৈসমূহ লগ লাগি 13খন নদী হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো অৰুণাচল প্ৰদেশৰ পূৰ্বৰ নাম কি আছিল চাৰিটা অপচনৰ ভিতৰত যদি চাওঁ ইয়াৰ শুদ্ধ অপচন হৈছে অপচন ডি NEFA নেফা তে নেফাৰ সম্পূৰ্ণ অৰ্থ হৈছে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ মুঠ মাটিকালি কিমান চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ এটো প্ৰায় পৰীক্ষাত আহি থাকে নেক্সট কোৱেশ্চন সিকিম ৰাজ্যখনে কেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ অষ্টম ৰাজ্য হিচাপে স্বীকৃতি পায় কাৰণ আমি সকলোৱে জানো উত্তৰ পূৰ্বাঞ্চলত আগতে 7খন ৰাজ্য আছিল শেহতীয়াকৈ সিকিম ৰাজ্যখন লগ লগাই 8খন ৰাজ্য কৰা হৈছিল এই শেহতীয়াকৈ কেতিয়া সিকিম উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্ভুক্ত হৈছিল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ 2002 চনত 2002 চনত সিকিম ৰাজ্যখন উত্তৰ পূৰ্বাঞ্চলৰ অষ্টম ৰাজ্য হিচাপে স্বীকৃতি পায় বৰ্তমান উত্তৰ পূৰ্বাঞ্চলত 8খন ৰাজ্য আছে বৰ্তমান অসমৰ মুঠ জিলা কেইখন চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন সি 35খন ইয়াৰ পিছৰ প্ৰশ্ন LPGৰ সম্পূৰ্ণ অৰ্থ কি চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি লিকুইফাইড পেট্ৰলিয়াম গেছ নেক্সট কোৱেশ্চন কয়লা আহৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি দ্বিতীয় কয়লা আহৰণৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় স্থানত আছে প্ৰথম স্থানত আছে চাইনা দ্বিতীয় স্থানত ইণ্ডিয়া আৰু তৃতীয় স্থানত আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইয়াৰ পিছৰ প্ৰশ্ন তিব্বত অংশত ব্ৰহ্মপুত্ৰ নদীৰ স্থানীয় নাম কি চাৰিটা অপচন আছে অপচন এ চাংপু বি ইয়াৰডাং চি ওৱনচু ডি চিয়াং শুদ্ধ উত্তৰ হৈছে অপচন এ চাংপু অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীখন তিব্বতৰ পৰা পূবলৈ বৈ আহি অৰুণাচল প্ৰদেশদি অসমত প্ৰৱেশ কৰিছে ইয়াৰ পিছৰ প্ৰশ্ন বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন ডি 0.036% আৰু বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছটো হৈছে নাইট্ৰজেন গেছ ইয়াৰ পিছৰ প্ৰশ্ন বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ এনিমোমিটাৰ এনিমোমিটাৰটো দেখাত কেনেকুৱা আমি ভিডিঅ'টোৰ সো চাইডে এখন ছবি সন্নিবিষ্ট কৰিছো সেইখনো আপোনালোকে চাই ল'ব পাৰে ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ কোন অংশত চিৰসেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায় চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি উজনি অসমত চিৰসেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায় ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ ব্ৰহ্মপুত্ৰ উপত্যকাই আগুৰি আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন বি 72% মাটি ব্ৰহ্মপুত্ৰ উপত্যকাই আগুৰি আছে ব্ৰহ্মপুত্ৰৰ এই দুয়োপাৰে থকা এই ৰঙা ইন্ডিকেট কৰি মই যিখিনি ঠাই দেখুৱাই দিছো এই গুটেখিনিকে ব্ৰহ্মপুত্ৰ উপত্যকা বুলি কোৱা হয় এইখিনিয়ে প্ৰায় 72% ভূমি আগুৰি আছে আৰু তলৰ এই অংশটো বৰাক উপত্যকা বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন সি নগাঁও জিলা 2011 চনৰ লোকপিয়ল অনুসৰি নগাঁও জিলাতে অসমত সৰ্বাধিক জনসংখ্যা পোৱা গৈছিল এটা 2011 চনৰ সেন্সাস মতে অসমৰ জিলাসমূহৰ ভিতৰত জনসংখ্যাৰ ক্ষেত্ৰত প্ৰথম পজিশনত আছে নগাঁও জিলা ইয়াৰ জনসংখ্যা প্ৰায় 28,23,768 জন দ্বিতীয় পজিশনত আছে ধুবুৰী 19,49,258 জন আৰু তৃতীয় পজিশনত আছে শোণিতপুৰ জিলা 19,24,110 জন 2021 চনত সেন্সাস হৈছিল যদিও তাৰ তথ্যবোৰ অৰ্থাৎ ডাটাবোৰ অফিচিয়ালি প্ৰকাশ হোৱা নাই কাৰণে আমি 2011 চনৰ ডাটাখিনিকে গ্ৰহণযোগ্য বুলি ধৰিব লাগিব আৰু পৰীক্ষাটো 2011 চনৰ ডাটাখিনি ওপৰত ভিত্তি কৰি প্ৰশ্ন আহিব ইয়াৰ পিছৰ প্ৰশ্ন
পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম মহাসাগৰ কোনখন? এতিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন চি, উত্তৰ মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম মহাসাগৰ আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ। ইয়াৰ পিছৰ প্ৰশ্ন, এছিয়া মহাদেশত মুঠ কিমানখন দেশ আছে? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন চি, 51খন। এইখিনিতে আমাৰ এটা পাজল লাগে, প্ৰশ্নটো ভালকৈ নপঢ়াকৈ 195খন বুলি লিখি দিয়ে। আচলতে সমগ্ৰ পৃথিৱীতহে 195খন দেশ আছে। আমাৰ প্ৰশ্নটোত সুধিছে এছিয়া মহাদেশত মুঠ কিমানখন দেশ আছে? নেক্সট কুৱেশ্যন, অসমৰ জৈৱ প্ৰযুক্তি পাৰ্ক ক'ত অৱস্থিত? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ, কামৰূপ গ্ৰাম্য। কামৰূপ গ্ৰাম্য জিলাত জৈৱ প্ৰযুক্তি পাৰ্ক অৱস্থিত। নেক্সট কুৱেশ্যন, বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? চাৰিটা অপচনৰ ভিতৰত যদি চাওঁ, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি, বেৰোমিটাৰ। আৰু বেৰোমিটাৰটো কাষত দিয়া ছবিটোৰ দৰে দেখা যায়। নেক্সট কুৱেশ্যন, উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম কি? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ, ডিমা হাছাও। ডিমা হাছাও নামৰ জিলাখনক আগতে উত্তৰ কাছাৰ পাৰ্বত্য জিলা বুলি জনা গৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, পৃথিৱীৰ আনুমানিক বয়স কিমান? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি, প্ৰায় 45শ নিযুত বছৰ। আমাৰ অন্তিমটো প্ৰশ্ন হৈছে নীল আৰ্মষ্ট্ৰঙে কেতিয়া চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন ডি, 1969 চনত নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল। প্ৰিয় এস্পিৰেণ্টসকল, এই চিৰিজটোৰ পাৰ্ট 1 ইমানতে শেষ হৈছে। শীঘ্ৰে আন এটা ভিডিঅ' আপোনালোকলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।